প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সংঘটিত হ'ল কেইবাটাও খেলিমেলিৰ ঘটনা। কাৰোবাৰ যদি ভোটাৰ তালিকাত নাম নাই, কাৰোবাৰ আকৌ নাম আহিছে দুবাৰ। ৰাজ্যত সুকলমে অনুষ্ঠিত হ'ল প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। পাঁচোটা সমষ্টিত ভোটাৰৰ ব্যাপক সঁহাৰিৰ মাজতেই অন্ত পৰিল ভোট প্ৰদান প্ৰক্ৰিয়া। কিন্তু ইয়াৰ মাজতেই কেইবাঠাইতো সংঘটিত হ'ল কিছু খেলিমেলি। 10 নং কাজিৰঙা লোকসভা সমষ্টিৰ 105 নং বোকাখাট বিধানসভা সমষ্টিৰ অন্তৰ্গত 94 নং ভোটগ্ৰহণ কেন্দ্ৰত ভোট দিবলৈ আহি বঞ্চিত হ'ল প্ৰাৰ্থী। ভোট দিবলৈ আহি বঞ্চিত হ'ল একেটা পৰিয়ালৰ আটাইকেইজন লোক। মই একচুৱেলি বিধানসভা আৰু লোকসভাত আগতে ভোট দিছোঁ। এইবাৰো মই সেইটো আশা লৈ আহিছিলোঁ ভোট দিম বুলি। কিন্তু বৰ্তমান যিটো পৰিস্থিতি হৈছে মোৰ খুবেই বেয়া লাগিছে। একচুৱেলি কি হৈছে, মোৰ যিখন চেণ্টাৰ পৰিছে তাতে মোৰ নামটো সন্নিৱিষ্ট নাই, ভোটাৰ লিষ্টত নাম নাই। ভোটাৰ লিষ্টত নামটো অহা নাই। অথচ ইয়াৰ আগতে ভোট কেইবাবাৰো দিয়া হৈছে। আৰু বৰ্তমান যিহেতু ইমান ডিজিটেল ইণ্ডিয়া হওক বা আমাৰ যিখিনি ডিজিটেলি প্লেটফৰ্ম আছে, তাতো মই ট্ৰাই কৰিছিলোঁ মোৰ চাবলৈ মোৰ নামটো ক'ত আছে, বাট ইয়াতো পোৱা নাই আৰু তেনেকুৱা সুবিধাজনককৈ মই একো দেখাও নাই। ইফালে দেৰগাঁৱত আকৌ প্ৰায় 6 শতাধিক ৰাইজৰ ভোট বৰ্জন। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিনটোতেই দেৰগাঁৱৰ ভিতৰুৱা বৰকৰয়নিত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ। গাঁওখনৰ প্ৰায় 6 শতাধিক লোকে বৰ্জন কৰিলে নিৰ্বাচন। পথ নিৰ্মাণ নকৰাৰ বাবেই এই সিদ্ধান্ত ল'লে ৰাইজে। আমাৰ যাতায়াতৰ অসুবিধা, ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীখিনি স্কুল যাওঁতে আমাৰ দিগদাৰ হয়। আমি ঘৰৰ পৰা দাঙি আনি পেলাই পকা ৰাস্তাত উঠাই থৈ যাব লাগে। আকৌ নিব সময়ত আমি ঘৰৰ পৰা মানুহ আহি যি কামেই কৰি নাথাকোঁ, স্কুল ছুটিৰ সময়ত আমি আহি ইয়াত হাজিৰ হ'বই লাগিব ল'ৰা ছোৱালী নিবলৈ। কাৰণ সিহঁতি বেগ নিব নে কি নিব, কাৰণ কাপোৰকে ধৰিব, সদায়তো পৰেই। এতিয়াতো এই বহাগতে এইটো অৱস্থা, আৰুতো বাৰিষা হ'বলৈ, কাৰণ যোৱাবাৰ বাৰিষা এনেকুৱা হৈছে ল'ৰা ছোৱালী স্কুললৈ অহাটো বন্ধ কৰি যাব নালাগে, ইমান ৰাস্তা বেয়া। কেইবাবাৰো যোৱা হৈছিলে আৰু কি তেওঁ এইটো আমাৰ এইফালে নাহে বুলি ক'ব লাগিব। আমাক কৈ নিব নহয়, পঞ্চায়তক সুধিলে কয় পিডব্লিউ ৰাস্তা, পঞ্চায়তে কয় তেতিয়া পিডব্লিউ কয় আমি যোগমান কৈছোঁ ৰাস্তা হোৱা নাই। কেতিয়া হ'ব? আমাৰ বিধায়কে যিজন হৈ যোৱা বিধায়কে আজিলৈকে চকুত নাই পৰা নাই। ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত 180 নং ITI ভোটগ্ৰহণ কেন্দ্ৰত কাৰোবাৰ বিপৰীতে আন কোনোবাই ভোট দিবলৈ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ৰাজ্যত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ সময়তে ধেমাজি বিধানসভা সমষ্টিৰ 180 নং ধেমাজি ITI ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰ তালিকাত নাম থকা ব্যক্তিৰ বিপৰীতে ভোট দিলে অন্য ব্যক্তিয়ে। এইটো কথা হ'ল ধেমাজি ভেপৰগাঁও ITI 180 ভোট কেন্দ্ৰত বিষয়বস্তুটি আমি এতিয়া বৰ্তমান চকু দুটা ধৰা গৈছে। এটা হ'ল পদ্ম কোঁৱৰ আৰু এটা হ'ল দেৱযানী কোঁৱৰ। দেৱযানী কোঁৱৰ তেওঁ ক্ৰমিক নম্বৰ আছিলে 63, যিটো নেকি অলৰেডি তাই গুৱাহাটীত থাকে। আহি কোনো পধ্যে সম্ভৱ নহয়। তেওঁ ঘৰৰ পৰিয়ালৰ মানুহ আহি পিনি ভাইকে আহি চাইছিলে, চোৱাৰ লগে লগে ভোটটো বেলেগে হয়তো দি থৈ গ'ল। এতিয়া আমি ইয়াত আহি পিনি যিটো পদ্ম কোঁৱৰৰ লগত আহিলোঁ, আহি পিনি দেখাৰ লগত চালোঁ যে মই হেৰিয়ত কি কয় ভোটাৰ লিষ্টত চালোঁ, তাত ভোট দিয়া হৈ গৈছে। তেতিয়া মই আকৌ কনফাৰ্ম কৰি ল'লোঁ যে হয় সঁচাকৈ আহিছেনে নাই। কিন্তু তেওঁলোকে কৈছে যে এই যোন আহিছিলে বাইকটো আহিছিলে, বাইকজনী অলৰেডি গুৱাহাটীতে আছে বুলি ক'লে। এতিয়াতো এইটো কেনেকৈ সম্ভৱ হ'ব? এতিয়া পদ্ম কোঁৱৰ তেওঁতো প্ৰথম আহিছে বা ভোট দিবলৈ, আহি পিনি চালেহি যে প্ৰথমবাৰ আহিলে ভোটটো দিবলৈ চালে দিয়া হ'ল। তেওঁতো আচৰিত খালে, আকৌ গ'ল। আমাৰ এতিয়া গৈ পিনি আকৌ ককাইকে ভোট দিবলৈ আহিলে, ককাইকে দি আহোঁতে দেখিলে যে ভোটটো আকৌ বেলেগে দি থৈ গৈছে। সেই ককাইকে আহি পিনি খবৰ দিছে যে এনেকুৱা হৈ গ'ল, খেলি মেলি হ'ল। আমি আকৌ ইয়াত আকৌ আহি পিনি কনফাৰ্ম কৰিলোঁ যে সঁচাকৈ ভোট দি গ'ল। আমি এতিয়া চকুত দুটা পৰিছে, এটা হ'ল দেৱযানী কোঁৱৰ, দ্বিতীয়টো হ'ল পদ্ম কোঁৱৰ। দেৱযানী কোঁৱৰ ক্ৰমিক নম্বৰ 63 আৰু এতিয়া পদ্ম কোঁৱৰ 14। সমান্তৰালকৈ ডুমডুমাত আকৌ ভোটাৰ তালিকাত বিসংগতি। ভোটাৰ তালিকাত নাম নাই বহু ভোটাৰৰ। ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহি বঞ্চিত হোৱা লোকে হাতে হাতে ভোটাৰ কাৰ্ড লৈ নিজৰ নাম বিচাৰি কেন্দ্ৰটোত হাবাথুৰি খোৱা পৰিলক্ষিত হ'ল। ডুমডুমা নগৰ সমিতিত 88 নম্বৰ 3 নম্বৰ ৱাৰ্ডৰ চেণ্টাৰত, আৰু ইয়াত বহুত মানুহৰ নামটো ডিলিটেড বুলি ভোটাৰ লিষ্টত আহিছে, ইতিমধ্যে গম পোৱা হৈছে। আৰু বহুত মানুহ আহি কিনে ইয়াত নিৰাশ হৈ গৈ আছে, কেলে জানো সিহঁতৰ নাম কাটি গৈছে। আপোনালোকে এইটো মই দেখাবলৈ বিচাৰিছোঁ মিডিয়া মাধ্যম দি যে বহুত মানুহ আহিছে আৰু ইয়াত মৰা মানুহৰ নাম আছে, কিন্তু যোন ভোট দিয়া মানুহখনৰ নামটো কাটি গৈছে আৰু সিহঁতি ভোটাৰ লিষ্ট লৈ আহিছে। যোৱা বিধানসভা ইলেকশ্যনতো তেখেতসকলে ভোট দিছিলে আৰু নগৰ সমিতি ইলেকশ্যনতো ভোট দিছিলে, কিন্তু সিহঁতি এতিয়া নিৰাশ হৈ কিনি গৈছে। কি জানে কেলে এনেকুৱা আমাৰ বিষয়ববীয়াসকল যি আছে
মানে ইলেকশ্যন কমিশনাৰ কেলে এনেকুৱা কৰিলে আৰু BLOৰ লগত মই আলোচনা কৰিছিলোঁ এইটো কথা লৈ, কিন্তু BLO কৈছিলে যে যাৰ ডিলিট হৈছে বুলি দিয়া হ'ব, DC অফিচৰ পৰা কিবা কৈছে, কিন্তু এতিয়া ভিতৰ যোৱাৰ পিছত সিহঁতক ভোট দিবলৈ সিহঁতি বাধ্য কৰিছে যে ভোট দিব নোৱাৰিব বুলি। देखिए 2021 में जो विधानसभा का वोट गिरा था उसमें हम लोग वोट देने आए थे, लिस्ट में नाम था, लेकिन पोलिंग जहाँ पे अंदर जो वोट में जहाँ इलेक्शन हम लोग वोट देते हैं वहाँ पे मशीन का सामने जितने भी बैठे रहते ऑफिसर्स वहाँ पे नाम नहीं था। ठीक है, इस साल भी हमारे साथ वही हुआ, वोटर ID फिर से अप्लाई किए, वोटर ID आया भी है साथ में, लेकिन अभी भी लेटेस्ट लिस्ट में जो नाम आता है उसमें लिस्ट में नाम है, लेकिन वहाँ पे डिलीटेड ये लोग बता रहे हैं। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।